Hello everyone, welcome to DLP Assam. আজিৰ এই ভিডিঅ'টি জৰিয়তে আপোনালোকে জানিব পাৰিব যে ডিএলএডৰ সেকেন্ড ৰাউন্ড তথা স্পট এডমিশনৰ কাৰণে কি ধৰণৰ প্ৰচিডিউৰ ফলো কৰিব লাগিব সম্পূৰ্ণ আপডেট আজিৰ এই শৰ্টৰ জৰিয়তে জানিব পাৰিব। গতিকে প্ৰথমৰ পৰা সকলোকে চাব শৰ্টটো, লগতে যদি চেনেলত প্ৰথমবাৰ ভিডিঅ' চাইছে সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ'ৰ আপডেটসমূহ পাবৰ বাবে। আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো। যদি আপোনালোকে ৰাউন্ড 2ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ কিন্তু আজিৰ দিনতে ভেকেন্সি লিষ্টসমূহ ইনষ্টিটিউচনসমূহে প্ৰকাশ কৰিব। আপোনালোকে এছচিআৰটিৰ ৱেবছাইটৰ পৰা কিন্তু জানিব পাৰিব কোনখন ইনষ্টিটিউটৰ কিমানটা ভেকেন্সি খালি আছে। তাৰ এগেইনষ্টত আপোনালোকে যেনেকৈ প্ৰথমবাৰ প্ৰিফাৰেন্স সিলেক্ট কৰিছিল সেইমতে কিন্তু আপোনালোকৰ সিলেকশ্যন আহিব যদি মাৰ্ক ঠিকঠাক আছে। যদি মাৰ্ক ঠিকঠাক নাই তেতিয়াহ'লে থাৰ্ড ৰাউণ্ডৰ কাৰণে ৱেইট কৰিব লাগিব, আৰু থাৰ্ড ৰাউণ্ডৰ ৱেইট কৰিবলৈ আপোনালোকে প্ৰিফাৰেন্স পুনৰবাৰ সিলেক্ট কৰিব লগা হ'ব পাৰে। আৰু যদি থাৰ্ড ৰাউণ্ডত আপোনালোকে এডমিশ্যন নাপায় তেতিয়াহ'লে স্পট এডমিশ্যনৰ কাৰণে নিজৰ যি নিয়াৰেষ্ট ইনষ্টিটিউশ্যন আছে ইনষ্টিটিউশ্যনসমূহলৈকে যাব পাৰিব, বা আপোনালোকে যদি বেলেগ ডিষ্ট্ৰিক্টত যাব বিচাৰে সেইটোও কৰিব পাৰিব। স্পট কাউন্সিলিঙৰ কাৰণে যদি মাৰ্ক বেছি থাকে তেতিয়াহ'লে কিন্তু আপোনালোকে নিজৰ এডমিশ্যনটো পাই যাব। এতিয়া কথাটো হৈছে ময়ো কিন্তু ডিএলএডত অৱতীৰ্ণ হৈছিলোঁ আৰু মোৰ বৰপেটা ডিষ্ট্ৰিক্টৰ ভিতৰত ৰেংক আছিল 14 নম্বৰ। মোৰ এডমিশ্যন কৰি ডাইৰেক্ট বৰপেটা হলত হৈ গৈছে। আপোনালোকৰ কিমান ৰেংক আছিল, আপোনাৰ মাৰ্ক কিমান আছে সেইখিনি আপোনালোকে কমেণ্ট কৰি জনাব। যদি এডমিশ্যন পোৱা নাই এতিয়ালৈকে সেইখিনি আপোনালোকে জনাব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিব। এইখিনি আছিল আপডেটখিনি জনাই দিওঁ। থেংক ইউ।